हेलो फ्रेंड्स वेलकम बैक स्वागतम জানাইছো আশা কৰিছো আপোনালোকে ভালে আছে फ्रेंड्स মই আগতীয়াকৈ স্ট্যাটাস দি থৈছিলো যে মই আজি এটা সোশ্যাল ইস্যুৰ ওপৰত এটা ভিডিও প্ৰস্তুত কৰিম হয় এটা ইম্পৰ্টেন্ট সোশ্যাল ইস্যুস যেটো আমাৰ সমাজত সদায় প্ৰচলিত হৈ থকা দেখা যায় হেয়া হৈছে কি আমাৰ জেনাৰেশন 18 to 40 এজ গ্ৰুপৰ মানুহখিনি এটা ইম্পৰ্টেন্ট এজ গ্ৰুপ এটো মই ভাবো জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এজ গ্ৰুপ হৈছে 18 to 40 এই সময়খিনিতে আপুনি কিমান দূৰ সাকসেস হ'ব নহব এই সময়খিনিতে নিৰ্ধাৰণ হয় এক্সেপশনাল কেস আছে কিছু উপৰতে গৈ হৈ যায় বা তলতে হৈ যায় হেয়া বাদ দিলে মোস্ট অফ দা সোসাইটিৰ সাকসেস হয় মানুহে এই এজ গ্ৰুপতে হয় আৰু এই এজ গ্ৰুপতেই আমি এটা বস্তু দেখা পাই আছো হেয়া হৈছে কি জাজমেন্টাল হৈ আছে আমি জাজমেন্টাল মানে হৈছে কি কোনবা মানুহৰ প্ৰতি আমাৰ মানে আগতীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিছো যে মানুহটো এনেকুৱা মানুহটোৰ এনেকুৱা হ'ব পাৰে বা এই মানুহজন ইমান এটা ষ্টেটাসত আছে তো এই যে আমি জাজমেন্টাল হৈ আছো আমাৰ সোসাইটি জাজমেন্টাল হৈ আছে প্ৰত্যেককে কিবা না কিবা এটা আপোনাৰ ভাবে আপুনি যতে না থাকক আপোনাৰ চাৰিফালে মানুহখিনি আপোনাক লৈ মানে এটা সিদ্ধান্তত উপনীত হয় আপুনি কেনেকুৱা তো এতিয়া কথা হল আপোনাৰ মনৰ ভিতৰতে হি হুমাইছে নেকি যে আপোনাৰ মনটো তো হি দেখা নাই কেতেও তেনেহলে কেনেকৈ আপোনাৰ ওপৰত কমেন্ট কৰিব পাৰে বা আপোনাৰ ওপৰত জাজ কৰিব পাৰে এই যে জাজ করা আপোনাক এই মেন্টাল কোৱা হয় জাজমেন্টাল এই জাজমেন্টাল হ'ব নালাগে বুলি বহুত সোশ্যাল মিডিয়াত আপোনালোকে ভিডিও পাই যাব ফেসবুক ইউটিউব এক্স ইনস্টা ইভেন কি ইয়াৰ ওপৰত সিনেমা নাটক ইত্যাদি ইত্যাদি বহুত পাই যাব যে জাজমেন্টালৰ ওপৰত আছে সিনেমা পাই যাব এটা ইস্যুস জাজমেন্টাল হ'ব নালাগে বুলি তো মই আজি আলোচনা কৰিম আপোনালোকৰ এই জাজমেন্টাল কিয় হৈ আছে মানুহ মোর যেটো ব্যক্তিগত ধারণা আর মই যেখানে স্টাডিজ কৰি পাইছো ইয়া হৈছে কি আমাৰ সোসাইটি বৰ্তমান প্ৰতিযোগিতা চলি আছে কোনে কাতকৈ বেছি সাকসেস হ'ব পাৰে আগত কিন্তু এনেকুৱা নাছিল আগত কোনবা এজন হৈছে আপোনাৰ ফ্ৰেন্ড বা আপোনাৰ কোনো ৰিলেটিভ যদি সাকসেস হৈছে তেতিয়াহলে সেই মানুহজনক আপুনি সন্মান কৰিছিল আজিকালিৰ দিনত দেখা যায় যে ওপৰত ঠিক এটা ভিতৰত আৰু এটা এনেকুৱা প্ৰতিযোগিতা আপুনি সাকসেস হৈছে আপোনাক শুভেচ্ছা দিব লাগে বা আপোনাক এটা ভাল মনেৰে চাব লাগে কংগ্ৰাচুলেট কৰিব লাগে এনেকুৱা নহয় আপোনাতকৈ মই কেনেকৈ সাকসেস হ'ব পাৰো এয়া প্ৰতিযোগিতা নামিছে তো এই প্ৰতিযোগিতাৰ ফলত আমি আমাৰ সোসাইটিখিনি জাজমেন্টাল এটা দিশৰ পৰা জাজমেন্টাল হৈ আছে তো ইয়া মোৰ মতে আপোনালোকে নিজৰ কমেন্টছ অৱশ্যই জনাব এই যে সোসাইটি আমি কেনেকৈ চেঞ্জ কৰিব পাৰো জাজমেন্টালৰ পৰা বা আমি জাজমেন্টাল হ'ব নালাগে প্ৰত্যেকই মানে আমি ভাবো যে এনেকুৱা হ'ব নালাগে কিন্তু আমাৰ সোসাইটিটো এনেকুৱা ফল আগবাঢ়ি গৈ আছে তো আমি ইয়াৰ পৰা কেনেকৈ ৰক্ষা হ'ব পাৰিম তো প্ৰথম কথা হল যে আপুনি আপোনাৰ ভিতৰত যেটো আছে জিলাসি ফিল হেতু বাদ দিব লাগিব জিলাস মানে আপুনি এজনৰ সাকসেস দেখি জিলাস হ'ব নালাগে উল্টা আপুনি তাক কংগ্ৰাচুলেট কৰক আপুনি শাবাশী দিয়ক হয় ইউ আর দ্য ব্রেভ ওয়ান ইউ আর দ্য সাকসেস ওয়ান এনেকৈ যদি আপুনি ভাবে মনে প্ৰাণে ভাবিব লাগিব ওপৰত নহয় মনে প্ৰাণে যদি আপুনি ভাবে তেতিয়াহলে চাব আলটিমেটলি সোসাইটিটো চেঞ্জ হ'ব এইটো হৈছিল মোৰ কথা তো আপোনালোকে নিজৰ মতামত দিব আমি এই জাজমেন্টাল পৰিস্থিতিৰ পৰা কেনেকৈ বাহিৰ হ'ব পাৰো আৰু প্ৰত্যেককে ইজনক সহায় কৰক চাব এই জাজমেন্টাল পৰিস্থিতিটো মই ভাবো মোৰ ব্যক্তিগত মতামত অকমান কন্ট্ৰোল হ'ব আৰু লাহে লাহে এয়া নাইকিয়া হ'ব পাৰে তো ফ্ৰেন্ডস আজি আৰু বেছি কথা নকম এনেকুৱা সোশ্যাল ইস্যুৰ ওপৰত মই ভিডিও প্ৰস্তুত কৰি থাকো তো যদি আপোনালোকে ভিডিওটো ফেসবুকত চাই আছে তাহলে পেজটো ফলো কৰি দিব আৰু যদি ইউটিউবত চাই আছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিব তো আশা কৰিছো আজিৰ আপোনাৰ আলোচনা ভাল লাগিছে আপোনালোকৰ নিজৰ মতামত দি দিব মই সেই মতামতৰ ওপৰত আকৌ এনালাইসিস কৰিম সো সুস্থ থাকক সজাগ হওক এই শুভেচ্ছা জনাই আজিৰ ভিডিওৰ পৰা বিদায় লৈছো থ্যাংক ইউ সো মাচ